থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো নগালৈ ভয় কৰি এতিয়া অসমৰ বন বিষয়ে হাতজোৰ কৰিছে নগাই আঙুলি টুৱাই দাবী ধমকি দিলে অসমৰ বন বিভাগৰ বিষয়াক উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে 11,000 বিঘা ভূমিত প্ৰশাসনে এফালৰ পৰা বুলডোজাৰ চলাই সকলো ভাঙি চিঙি শেষ কৰি দিছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত নগাৰ দপদপনি নগাই অসমীয়া যুৱকলৈ লক্ষ্য কৰি গুলি চালনা কৰাতে ক্ষান্ত নাথাকি এইবাৰ জাকে নগা ওলাই আহিছে অসমৰ মাটি দখলৰ বাবে ইতিমধ্যে অসমৰ দুখন গাঁৱৰ লোকলৈ নগাই উচ্ছেদৰ জাননী জাৰি কৰিছে আজিৰ দিনটোত ভয়ংকৰ ঘটনা সংঘটিত হৈছে উৰিয়াম ঘাটত জাকে নগা ওলাই আহি অসমৰ বন বিভাগৰ যিসকল দল গৈছিল বন বিভাগৰ বিষয়া গৈছিল বন বিভাগৰ জোৱান গৈছিল সেই সকলক আগচি ধৰি দাবী ধমকি প্ৰদান কৰিছে উৰিয়াম ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গছ পুলি ৰোপণ কৰিবলৈ গৈছিল বন বিভাগৰ বৃহৎ দল আৰু সেই দলক আবদ্ধ কৰিছে নগাই আবদ্ধ কৰি সেই দলক দাবী ধমকি দিয়া পৰিলক্ষিত হৈছে আৰু উপায়ন্তৰ হৈ অসমৰ বন বিভাগৰ বিষয়ে এতিয়া নগাৰ ওচৰত হাতজোৰ কৰিবলগীয়া হৈছে এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ নগালৈ ভয় কৰি অসমৰ বন বিষয়াই হাতজোৰ কৰাৰ ঘটনা সংঘটিত হৈছে নগাই আঙুলি টুৱাই দাবী ধমকি দিলে বন বিষয়াক অসমৰ বন বিষয়াক দাবী দিছে নগাই আৰু উৰিয়াম ঘাটত অসমৰ প্ৰশাসনৰো প্ৰৱেশ নিষিদ্ধ কৰিছে নগা লোকে উচ্ছেদস্থলীত গছ পুলি ৰোপণ কৰিবলৈ গৈছিল বন বিভাগৰ এটা বৃহৎ দল আৰু সেই দলটোক বাধা দিবলৈ ওলাই আহিছে জাকে নগালোক দলটোক আগুৰি ধৰি দাবী ধমকি দিছে নগালোকে অসমৰ বন বিভাগৰ দলক এতিয়া দাবী ধমকি দিছে নগালোকে আৰু উপায়ন্তৰ হৈ বন বিভাগৰ জোৱানে হাতজোৰ কৰিছে নগালোকক এই মুহূৰ্তত সেই ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো উৰিয়াম ঘাটত এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলোৱাৰ পাছতে এতিয়া সেই মাটি অসমৰ মাটি নাগালেণ্ডৰ বুলি দাবী কৰিছে একাংশ নগালোকে অকল দাবী কৰাই নহয় এনেদৰে হাতে অস্ত্ৰ লৈ ওলাই আহিছে নগালোক হাতত আমি অস্ত্ৰ দেখিছো এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো চাওক এই সকল নগালোকে এনেদৰে আবদ্ধ কৰিছে অসমৰ বন বিভাগৰ লোকক আৰু তাৰ পাছতে হাতে অস্ত্ৰ লৈ ভাবুকি প্ৰদান কৰিছে আমি দেখুৱাই আছো প্ৰত্যেকজন নগালোকৰ হাতত এনেদৰে অস্ত্ৰ আছে এই সমূহ অস্ত্ৰ হাতত লৈ এতিয়া দাদাগিৰি কৰিছে নগালোকে অসম নাগালেণ্ড সীমান্তত এতিয়া দেখিবলৈ পোৱা গৈছে উত্তেজনা আৰু এই বন বিভাগৰ দলটো আজিৰ দিনটোত উৰিয়াম ঘাটত উপস্থিত হৈছিল গছ পুলি ৰোপণৰ বাবে কিন্তু নগালোকে এনেদৰে বাধা প্ৰদান কৰিছে আবদ্ধ কৰি দাবী ধমকি দিছে আৰু তাৰ পাছতে নগালোকৰ ওচৰত হাতজোৰ কৰিছে অসমৰ এই সকল বিষয়াই এতিয়া এনেদৰে নগাৰ ওচৰত হাতজোৰ কৰিবলৈ বাধ্য হৈছে নগাই দম দিছে আৰু অসমৰ এই সকল বিষয়াই এনেদৰে সৰু হৈ নগাৰ ওচৰত হাতজোৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এতিয়া উৰিয়াম ঘাটত নগাৰ দপদপনি আৰম্ভ হৈছে আমি পুনৰবাৰ দেখুৱাইছো সেই দৃশ্য চাওক এনেদৰে হাতে অস্ত্ৰ লৈ সুসজ্জিত হৈ আছে এই সকল নগালোক আৰু অসমৰ মাটি উৰিয়াম ঘাটৰ বৃহত্তৰ মাটি এতিয়া নাগালেণ্ডৰ মাটি বুলি দাবী কৰিছে এই সকল নগালোকে আৰু আমি ইতিমধ্যে পূৰ্বতে উল্লেখ কৰিছিলো যে নাগালেণ্ডৰ 3খন গাঁৱৰ ভিলেজ কাউন্সিলে দেখিবলৈ পোৱা গৈছিল অসমৰ মাটি নাগালেণ্ডৰ বুলি দাবী কৰিছিল আৰু তাৰ পাছতে নগাই আঙুলি টুৱাই দাবী ধমকি দিলে বন বিষয়াক উৰিয়াম ঘাটত অসমৰ প্ৰশাসনৰো প্ৰৱেশ নিষিদ্ধ কৰিছে নগাই উচ্ছেদস্থলীত গছ পুলি ৰোপণ কৰিবলৈ গৈছিল বন বিভাগৰ এটা দল আৰু দলটোক বাধা দিবলৈ ওলাই আহিল জাকে নগা আৰু হাতত লৈ আহিছে অস্ত্ৰ শস্ত্ৰ দলটোক আগুৰি ধৰি দাবী ধমকি প্ৰদান কৰিছে নগালোকে এনেদৰে দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ঘটনা উপায়ন্তৰ হৈ বন বিভাগৰ জোৱানে হাতজোৰ কৰিছে নগালোকক আমি দৃশ্যাংশ দেখুৱাই আছো হাতে অস্ত্ৰ দেখিবলৈ পোৱা গৈছে এই সকল নগালোকৰ আৰু অসমৰ মাটি দখলৰ বাবে এনেদৰে জাকে নগালোক ওলাই আহিছে আৰু চূড়ান্তভাৱে গুণ্ডাগিৰি কৰিছে অসমৰ বন বিভাগ অসম আৰক্ষীৰ ওপৰত দাদাগিৰি কৰিছে এই সকল লোকে আৰু তাৰ পাছতে এনেদৰে হাতজোৰ কৰিছে আৰু ভিডিঅ' নকৰিবলৈ এনেদৰে
বাৰে বাৰে চেষ্টা কৰিছে অনুৰোধ জনাইছে অসমৰ এই সকল সেনা জোৱানে এতিয়া উৰিয়াম ঘাটত দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি উৰিয়াম ঘাটত এতিয়া নগাৰ দপদপনি আৰম্ভ হৈছে নগাই অসমৰ মাটি দখলৰ বাবে এনেদৰে জাকে জাকে অস্ত্ৰ শস্ত্ৰ লৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু নগা লোকে এইবাৰ অসমৰ প্ৰশাসনৰ দলক আগবেটি ধৰি দাবী ধমকি দিছে আৰু অসমৰ প্ৰশাসনে কোনো কাৰণত সেই মাটিত উচ্ছেদ অভিযান চলাব নোৱাৰে বুলি নগাৰ তৰফৰ পৰা স্পষ্টকৈ কোৱা হৈছিল আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত এনেদৰে নাগালেণ্ডৰ লোকে হাতে হাতে অস্ত্ৰ লৈ অসমৰ প্ৰশাসনক এনেদৰে আগুচি ধৰি দাবী ধমকি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে গছপুলি ৰোপণৰ বাবে গৈছিল বন বিভাগৰ বৃহৎ দল আৰু দলটোক আবদ্ধ কৰি এনেদৰে দেখিবলৈ পোৱা গৈছে নগাৰ দাদাগিৰি সমান্তৰালভাৱে অসমৰ দুখনকৈ গাঁৱলৈ এতিয়া নগাই উচ্ছেদৰ জাননী জাৰি কৰিছে অসম চৰকাৰে তাত উচ্ছেদ চলাব নোৱাৰিব কোনো কাৰণত অসম চৰকাৰক কোনো কাৰণত উচ্ছেদ চলাবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰিছিল নগা লোকে আৰু তাৰ পাছতে নাগালেণ্ডৰ তৰফৰ পৰা দুখনকৈ অসমৰ গাঁৱলৈ এতিয়া উচ্ছেদৰ জাননী জাৰি কৰা হৈছে আৰু তাৰ পাছতে নগাৰ দপদপনিৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে সেই সীমান্তৱৰ্তী অঞ্চলত এতিয়া খিলঞ্জীয়া লোক শংকিত হৈ পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ দেখুৱাৰ চেষ্টা কৰিছো এয়া দৃশ্য উৰিয়াম ঘাটত এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে নগাৰ দপদপনি আৰম্ভ হৈছে উৰিয়াম ঘাটৰ 11,000 বিঘা ভূমিত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান আৰু সেই উচ্ছেদ অভিযান বৰ্তমানো অব্যাহত আছে সেই উচ্ছেদৰ মাজতে এতিয়া যিখিনি স্থানত উচ্ছেদ অভিযান সমাপ্ত হৈছে সেইখিনি স্থানত গছ পুলি ৰোপণৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতে বন বিভাগৰ নেতৃত্বত আজিৰ দিনটোত উৰিয়াম ঘাটত গছ পুলি ৰোপণ কৰিবলৈ গৈছিল এটা বৃহৎ দল আৰু সেই দলটোক বাধা প্ৰদান কৰিছে নাগালেণ্ডৰ লোকে আৰু নাগালেণ্ডৰ এই সকল লোকে স্পষ্ট কৰি দিছে যে সেই মাটি নাগালেণ্ডৰ মাটি আৰু নগাই সেই মাটি কেতিয়াও অসমক এৰি নিদিয়ে ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছিল বনভোজলৈ যোৱা অসমৰ যুৱকক গুলি চালনা কৰিছিল নগাই আৰু নগাৰ গুলিত আহত হৈছিল অসমৰ এজন যুৱক আৰু তাৰ পাছতে বৰ্তমান সময়ত নগালৈ ভয়ত অসমৰ বন বিষয়ে এতিয়া হাতজোৰ কৰিছে নগাই আঙুলি টুৱাই দাবী ধমকি দিছে অসমৰ বন বিষয়াক উৰিয়াম ঘাটত অসমৰ প্ৰশাসনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে নগা লোকে কোনো কাৰণত অসমৰ প্ৰশাসনে এতিয়া উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলাব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে নাগালেণ্ডৰ নগাই আৰু তাৰ পাছতে অসমৰ ভূমি নাগালেণ্ডৰ ভূমি বুলি দাবী কৰিছে একাংশ লোকে আৰু জাকে জাকে নগাই এনেদৰে দেখিবলৈ পোৱা গৈছে মাটি দখলৰ বাবে উৰিয়াম ঘাটত টহল দিছে আৰু তাৰ পিছত এতিয়া আতংকিত হৈ পৰিছে খিলঞ্জীয়া লোক ক্ৰমাৎ এতিয়া উত্তেজনা বৃদ্ধি পাইছে অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটৰ বৃহত্তৰ অঞ্চল এতিয়া নাগালেণ্ডৰ বুলি দাবী কৰিছে নগা লোকে আৰু তাৰ পাছতে অসমৰ প্ৰশাসনক বাৰে বাৰে বাধা দিয়াৰ চেষ্টা কৰিছে এই সকল নগা লোকে এই মুহূৰ্তত আমাৰ হাতত দৃশ্যাংশ আছে এম্বিয়েন্সৰ সৈতে সমগ্ৰ দৃশ্য এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো सब कुछ नहीं होगा चाहे तो हाँ भाई ना